খেলা দিয়ে এখন ভাল পদক্ষেপ গ্রহণ করেছে অসম আৰক্ষী প্ৰশাসনে যে আমি দেখিছোঁ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত লগতে আমাৰ মালিগাঁৱতো আৰক্ষী প্ৰশাসনে আজি কেইবাদিন ধৰি যাতে কোনো কোঠাঘাত কোনো অপ্ৰীতিকৰ যাতে ঘটনা নঘটক বুলি দিনে নিশাই কষ্ট কৰি আমাৰ আৰক্ষী প্ৰশাসনে হওক সামৰিক অৰ্ধসামৰিক বাহিনীয়ে হওক মিলিটাৰী ফৰ্চে হওক দেশত একোজন নাগৰিকক সুৰক্ষা দিয়াৰ কাৰণে চৰকাৰে যি ধৰণে বদ্ধপৰিকৰ ঠিক সেইধৰণে আমাৰ আৰক্ষী প্ৰশাসনো বদ্ধপৰিকৰ গতিকে আমি যথেষ্ট ভাল পাইছোঁ আমিও যিখিনি নীতি নিয়ম মানি চলিব লাগে গাড়ীত বহিলে ছিট বেল্ট পৰিধান কৰা আমি সকলো নীতি নিয়ম আমি যেনেকৈ মানিছোঁ প্ৰত্যেকগৰাকী নাগৰিকে মানিছোঁ যথেষ্ট ভাল লাগিছে আৰু সকলো এটাই উদ্দেশ্য যাতে কোনো ধৰণৰ গোটাঘাট অপ্ৰীতিকৰ ঘটনা যাতে নঘটক সেইকাৰণে অসম চৰকাৰে বিশেষকৈ আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ লৈছে কিছু ৰাইজৰ অসুবিধা হ'লেও ৰাইজেও ভাল পাইছে যিহেতু কোনো যাতে দুষ্কৃতিকাৰী যাতে হাৰি যাব নোৱাৰে পুলিচৰ চকুৰ পৰা গতিকে অসম চৰকাৰক এই হিচাপতে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এটা ভাল খবৰ আহিছে আমাৰ ৰাজ্যৰ ডিজিপি মহোদয়লৈ ৰাষ্ট্ৰপতিৰ সন্মান আহিছে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছে গতিকে তেওঁলোকৰ কৰ্মৰ প্ৰতি চৰকাৰে এটা ধন্যবাদ জ্ঞাপন কৰা নিচিনাকৈ এটা সন্মান তেওঁলোকে জ্ঞাপন কৰিছে গতিকে আমি সমগ্ৰ ৰাজ্যবাসীৰ হৈও ভাৰত চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ আৰক্ষী প্ৰশাসনক তেওঁলোকে আন্তৰিকতাৰে সন্মান প্ৰদান কৰাৰ বাবে আৰু অহা কাইলৈ অনুষ্ঠিত হ'বলগীয়া নতুন দিল্লী ভাৰতীয় ৰাজধানী নতুন দিল্লীত 89 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মই ভাবোঁ হয়তো সেই অনুষ্ঠানতে তেখেতসকলক সন্মান জনোৱা হ'ব গতিকে আমি খুবেই গৌৰৱান্বিত অসমবাসী হিচাপে আৰু আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজ তথা মাহেকত বিধানসভা অসমবাসী ৰাইজক আগন্তুক স্বাধীনতা দিৱসত ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা ও কীৰ্তি ভৰাও শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰথমে আপোনালোকৰ লগতে সমূহ অসমবাসী আৰু দেশবাসী জনগণলৈ স্বাধীনতা দিৱসৰ প্ৰাৰ্থনাত আটাইলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিছে স্বাধীনতা দিৱসৰ প্ৰাৰ্থনাত বিশেষকৈ আৰক্ষী প্ৰশাসনে গাড়ী মটৰৰ পৰা আদি কৰি সকলোবোৰ তেওঁলোকে চোৱা চিতা কৰিছে জনসাধাৰণক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে আমি তেওঁলোকৰ যি প্ৰচেষ্টা আমি আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু আমি নিশ্চিত যে প্ৰশাসনে যেনেধৰণে তেওঁলোকে ব্যৱস্থা কৰিছে কোনো ধৰণৰ তেনেকুৱা ঘটনা কোনো ধৰণৰ নহ'ব বুলি আমি ভাবিছোঁ আৰু আমি সকলোৱে যাতে আমি স্বাধীনতা দিৱসটো
যাতে আমি সকলোৱে খুব সুন্দৰকৈ আমি যাতে উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে প্ৰশাসনে প্ৰয়াস কৰিছে। প্ৰশাসনৰ এই তৎপৰতা, তেওঁলোকৰ এই প্ৰশাসনৰ তৎপৰতা আৰু তেওঁলোকৰ এই ব্যৱস্থা আমি সাধাৰণ জনতা হিচাপে আমি তেওঁলোকক শলাগিছোঁ। ধন্যবাদ।